সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু যিসকলে ফেচবুকত চাই আছে সকলোকে স্বাগতম জনাইছো মোৰ ফেচবুক পেজৰ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকৰ সুবিধা হোৱাকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছো মোৰ গুৰু আৰু মই এয়া মোৰ গুৰু হয় মই বিশেষ নকওঁ কি টপিকৰ ওপৰত আমি এই ভিডিঅ'টো লৈ আহিছো আজি বায়ে আৰম্ভ কৰিব বা এক্সেস বাৰ কি হয় বা এক্সেস বাৰ এতিয়া সকলোৱে জনাই হ'ল কাৰণ এক্সেস বাৰ এইটো সায়েন্সৰ বস্তু হয় আমাৰ মাথাত 32 ডাল বাৰ থাকে বাৰ বুলি কোৱা হয় সেই আমাৰ 32 ডাল বাৰ কেইটাল আমি ৰান কৰি দিয়া হয় সেইটোৱে সেশন বুলিও কোৱা হয় বহুতে সেশন কয় আৰু বাৰ্স ৰান কৰা বুলিও কোৱা হয় সেইটো হৈছে আমাৰ সায়েন্সৰ বস্তু ইয়াত কোনো একো তন্ত্ৰ মন্ত্ৰ নহয় এটো বহুতে খুধে যে আজি এগৰাকী মানুহ আহিছে মোৰ তাত কলম এটা লৈ আহিছে লৰাটো পঢ়িব নাজানে কলমটো জাৰি দিয়াচোন মোৰ হাঁহি উঠিছে কি মই কৈছো আপোনাক অলপ লাইভটো লিখি দি পঠাইছো তাই তেতিয়া আছিলে হেৰি আপুনি এটো গাই থাকিব দিব লৰাটো আৰু আপুনিও মানে কৈ থাকিব শান্তিং কৰিব তেনেকে কৈ পঠাইছো আৰু কি কম আৰু কলম যদি জাৰি দিব পৰা হৈছো নাই বাৰু নাজানে তেও নাজানে কিনে আহিছে একো ডাঙৰ কথা নহয় বাৰু কিন্তু এটো কোনো তন্ত্ৰ মন্ত্ৰ নহয় এটো টোটালি সায়েন্স হয় তো হেতুৰ কাৰণে সম্পূৰ্ণ বিশ্বাস সায়েন্সৰ ওপৰত এই কাৰণে ময়ো শিকিবৰ কাৰণে আগ্ৰহী হলৰ শিকিলো আৰু শিকি মেলি এতিয়া আনক শিকাই আছো আৰু খুব বেছি ভাল লাগিছে মোৰো আনক শিকাব পাৰিছো আৰু তাইও মানে ছোৱালীজনী তাই বুলি কৈছো কাৰণ সৰু হয় শিকিলে ধুনিয়াকে মোৰ তাত এতিয়া তাই প্ৰেক্টিশনাৰ হ'ল আৰু খুব ধুনিয়া বাৰ্স ৰান কৰি আছে আপোনালোকে যদি বাৰ্স ৰান কৰিব বিচাৰে তাৰ ওচৰত আহিব পাৰে কাৰণ ওচৰে পাজৰে তোমাৰ এড্ৰেছটো যেটো কোড হয় বা হেৰি ন কোড থাকা তুমি বামুনি মৈদামত থাকে গুৱাহাটীৰে হয় আৰু মো গুৱাহাটী গণেশগুৰিৰ হয় তো বাৰ্স ৰান কৰিব বিচাৰিলে তাৰ ওচৰতো কৰিব পাৰিব কাৰণ তাই এতিয়া যেটো প্ৰেক্টিশনাৰ হৈ গ'ল বাৰ্স ৰান কৰিব পাৰিব ক্লাস ললে মোৰ ওচৰত আহিব পাৰিব আৰু হে আৰু আমাৰ 32 ডাল বাৰ যে হেবিলাক আমাৰ নিগেটিভিটি থাকে যেটো আমি এটা পইণ্ট সকলোৱে জানো কোনটো পইণ্ট গম পাই না যেটো আমাৰ মাথাৰ বিষ হয় এই যে কুম জায়গাটো হেতু আমাৰ এটা পইণ্ট আমাৰ যে আমাৰ মাথা বিষ হলে ডাইৰেক্ট এইটো আপোনাৰ মালিশ কৰি দিয়কচোন ভাল পাই যান তেনেকুৱা এটা কথা আহে নহয় তো এটা পইণ্ট নহয় আমাৰ মাথাত 32টা পইণ্ট আছে সব বেলেগ বেলেগ হয়তো কিছুমান পইচাৰ বেমাৰ আজাৰৰ বা নিগেটিভিটি কিছুমান লৰা ছোৱালী যে পঢ়িব নাজানে দুষ্টামি বহুত বা খং বহুত চিঙিতকে খং উঠে যে সেই খং বিলাকো নাইকিয়া কৰি দিয়া সেইবিলাক সব নিগেটিভিটি হৈ থাকে তো ব্লকেজ বিলাক যেতিয়া বাৰ্স ৰান কৰি দিয়া হয় ফুল খাই যায় আৰু ফুল খাই যোৱাৰ পিছত প্ৰথমতে মানুহজন একদম ৰিলেক্স হয় মনটো বহুত বেছি শান্ত হয় আৰু লগতে খং বিলাক কমি যায় আৰু আপোনাৰ টোপনি ভাল হ'ব টোপনি যদি ভাল নহয় ৰাতি আৰু খংটো বেছি হয় খংটো বেছি হলে মানুহৰ ডিসিশন বিলাক ফুল হয় কিয় গম পায়নে খঙত কেতিয়াও ভাল কাম নহয় বেয়া কাম বিলাকে হয় তো হেতুৰ কাৰণে খংটো কন্ট্ৰোলত আহি যাব বহুত মানুহৰ এতিয়ালৈকে খং নাইকিয়া বহুত এক্সেসত অহা মানুহৰ এতিয়া খং নাই আৰু চিঙিত খং উঠা স্বভাৱ মোৰো আছিলে এতিয়া নাই আৰু খং চং পাহৰি গলো কেনেকুৱা খং আছিলে এতিয়া খালি হাঁহিয়ে উঠি থাকে মানে ফূৰ্তি মনটো ভাল লাগি থাকে হেতুৰ কাৰণে কৈছো যদিহে আপোনালোকৰ খং উঠা স্বভাৱ আছে বা বহুত বেছি ডিপ্ৰেছনত ভুগি আছে একো ৰাস্তা বিচাৰি পোৱা নাই বা পইচা সমস্যা পঢ়া শুনা আছে একো নাই কৰিব পৰা নাই ডিসিশন ল'ব পৰা নাই কোনটো কৰিম বা পঢ়া শুনাৰ ক্ষেত্ৰতে কিছু মানে কি পঢ়িম হাই সেকেন্ডাৰী পাস কৰি বা মেট্ৰিক পাস কৰি কি পঢ়িম বহুত ডিসিশন ল'ব নোৱাৰে তেনেকুৱা ক্লায়েন্ট মই বহুত পাইছো কিন্তু বাৰ্স ৰান কৰাৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'ব পৰা হৈছে হেতুৱে বহুত বেছি মেজিক হয় সঁচাকে ক'ব লাগিব এক্সেস ইজ এ মেজিক কাৰণ এক্সেসে মানুহৰ জীৱনত বহুত বেছি মানে নভাবাকে বহুত বেছি বস্তু মানে মেজিক কৰি দিয়ে ভাল কৰি দিয়ে এক্সেস সদায় ভালে কৰিব এক্সেসত বেয়া নাই তো হেতুৱে আমাৰ মূল মন্ত্ৰটো সকলোৱে জানে অল অফ লাইফটো তো হেতু সেইকাৰণে আমাক সবকে গাই থাকিব দিয়া হয় কাৰণ হেতুৱে আমাৰ আৰম্ভণি আৰু বহুত বেছি ষ্টেটমেন্ট কিবা কিবি থাকে সেইবিলাক বাৰু আমাৰ ক্লাছত শিকোৱা হয় এতিয়া আপোনালোকে বাৰ্স ৰান কৰিবলে আপোনালোকে এওঁৰ ওচৰত আহিব পাৰে শব্দম কাশ্যপ তাই ধুনীয়া বাৰ্স ৰান কৰি আছে আৰু হাতখন ভাল আজি মোৰ ওচৰতো আহিলে আৰু মুখো কৰি দিলে অকণমান ভালো লাগিলে মোৰো মই যেটো বেলেগত বিহে থাকো মোৰ তাত কোনোবা এপ্লাই কৰিলে ময়ো ভাল পাওঁ আজি অকণমান সময় আছিলে আৰু তাইও আহিলে ভাল লাগিলে তো আপোনালোকে যদি বাৰ্স ৰান কৰিব বিচাৰে কৰিব পাৰে আহিব আৰু হে আৰু প্ৰেক্টিশনাৰ হৈ গলা এটা কাম ভালকে কৰা আৰু মাজে মাজে মুকো দৰকাৰ হ'ব আহিবা তুমি মোৰ গুৰু মই কিয় নাহিম তোমাৰ ওচৰত গতিকে আজি এয়াই আছিলে মোৰ এক গুৰু হয় এওঁৰ ওচৰতে মই শিকিলো এতিয়া প্ৰেক্টিশনাৰ হিচাপে কাম কৰিম বুলি ভাবিছো বাৰ আশীৰ্বাদ বা বুলিয়ে কওঁ মই কাৰণ মোৰ বহুত দিনীয়া এটা ৰিলেশ্যন আছে বহুত দিনৰ কাৰণে বা বুলি কওঁ মই
তো তুমি যে ইমান সোনকালে মানে শিকিম বুলি ভাবিলা সেইটো ডাঙৰ কথা কাৰণ তোমাৰ বয়সৰ বহুতে নজনা হৈ আছে কিন্তু তোমাতকে সৰু কিছুমানে জনা হৈছে আজি এগৰাকী আহিছে হাই ছেকেণ্ডাৰী পঢ়ি আছে এগৰাকী ল কৰি আছে তেওঁলোকেও আহিছে মোৰ তাত চেচন ল'বৰ কাৰণে আৰু ভাল লাগে তেনেকে মানে মানুহবিলাকে যে গম পাইছে বস্তুটো সঁচাকে এইটো বস্তু যে ইমান মেজিক মানে ভাবিব নোৱাৰা আৰু যিমানে মানে লৈছে মোৰ তাত সেইবিলাকে মোৰ তাত ক্লাছ কৰিছে কাৰণ মই নতুন ক্লাইণ্ট ল'ব লগা হোৱাই নাই মানে ঘোষণা নকৰাকে মই ক্লাছ ল'ব পৰা হৈছোঁ তো সেইটোৱে কথা অহাকালি মঙললৈ গৈ আছোঁ তাৰ ভিডিঅ'টো কেতিয়া পাই নাজানো আৰু শিৱসাগৰ গৈ আছোঁ আৰু তেওঁৰ থ্ৰুৱেদি যদি শিৱসাগৰৰ কোনোবা আছে ক্লাছ কৰা মানুহ মোৰ লগত যোগাযোগ কৰিব পাৰে 14 তাৰিখ শিৱসাগৰ 15 তাৰিখ ডিব্ৰুগড় আৰু সেয়া আৰু তাই ক'ব বাকীখিনি হয় নাই নাই ইমানেই আছিলে কাৰণ মই নিজে কোৱাতকৈ মোৰ গুৰুৰ হতুৱাই যদি মই কওঁ গুৰুৰ পৰা তেতিয়া বেছি ভাল হ'ব সেইকাৰণে মই ক'লো বাক ভিডিঅ'টো কৰি দিবৰ কাৰণে অশেষ ধন্যবাদ বা ইমান ব্যস্ততাৰ মাজতো মানে মোক এই ভিডিঅ'টো কৰি দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আশা কৰোঁ হোল লাইফ লগতে থাকিব থাকিম নিশ্চয় থাকিম কিয় নাথাকিম ন শিকিছা ইমান ধুনীয়াকে ন মই যদি ছাপোৰ্ট নকৰোঁ তেনে কেনেকৈ আগবাঢ়ি যাব আগবাঢ়ি যাবৰ কাৰণেতো থাকিবই লাগিব ন তো এইটোৰ কাৰণে কাম কৰা ভালকৈ কাম কৰা বহুত বেছি আগুৱাই যাব পাৰিবা আৰু সকলোৰে ভাল হওক ন একদম এক্সেছে হওক এনেকুৱা হাঁহি আৰু বহুতৰ আনক ন হাঁহি মেইন কাৰণ দুদিনীয়া জীৱন বহুত বেছি ফূৰ্তি কৰি থাকো দুখ কৰি লাভ নাই জীৱনত সদায় সুখী হৈ থাকিবৰ কাৰণে এক্সেছে শিকাইছে তো সুখী হৈ থাকো সুখ আৰু দিব এক্সেছে তো সেইটোৰ কাৰণে কৈছোঁ এনিভাৰ্চাৰীৰ পৰা যদি ভাল ভাইব্ৰেশ্যন দিওঁ ভাল পাম বেয়া ভাইব্ৰেশ্যন দিম বেয়া পাম তো ভাল দিওঁ যিহেতু আমাক ভালেই লাগে ভাল দিওঁ বেয়াটো কিয় দিওঁ তো সেইটো ভাল দি আছোঁ কাৰণে ভাল পাই আছোঁ তো আপোনালোকেও মানে চাব পাৰে কি বস্তু হয় এবাৰ তো আপোনালোকৰ ওচৰত যদি কোনোবা প্ৰেক্টিচনাৰ থাকে তেওঁলোকৰ পৰা ল'ব পাৰে কোনো কথা নাই প্ৰেক্টিচনাৰ যে একো নাই দিব পাৰে সকলোৱে মানে শিকিলে দিব পাৰে আৰু চেচনটো কিন্তু শিকোৱাজন বেলেগ হয় এজন কাৰণ শিকোৱাৰ অকণ পদ্ধতিবিলাক বেলেগ বেলেগ কিন্তু চেচন দিব পাৰে তো সেইটোৱে আৰু ঠিক আছে ধন্যবাদ বাই